দেখুৱাবলৈ যত্ন কৰিছোঁ। বৰপেটা কীৰ্তন ঘৰত এইখিনি মুহূৰ্তত বিধি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। আমি সামগ্ৰিকভাৱে এই পৰিৱেশটো দেখুৱাই আছোঁ। তাৰ সমান্তৰালকৈ আমি ক'ব বিচাৰিছোঁ যে ইতিমধ্যে কলীয়া গোসাঁই আৰু দৌল গোবিন্দ ঘুনুচাৰ গৃহলৈ যাত্ৰা কৰিছে, কলবাৰী সত্ৰলৈ যাত্ৰা কৰিছে। তাত ঘুনুচা গৃহত তেওঁলোকে হেকেটা খাব, হেকেটা খাই পুনৰ উভতি আহিব। তাৰপিছত এই যি পৰম্পৰাগতভাৱে বাঁহ ভঙা পৰ্ব, আচলতে কলীয়া গোসাঁই আৰু দৌল গোবিন্দ পুনৰ স্বগৃহত প্ৰৱেশৰ চেষ্টা চলাব, কিন্তু লক্ষ্মী আয়ে প্ৰৱেশত বাধা দিব। লক্ষ্মী আইৰ যিসকল সপক্ষে থকা ভকত আছে বা তেওঁলোকৰ পক্ষৰ যিসকল অনুৰাগী আছে তেওঁলোকে প্ৰৱেশত বাধা দিব আৰু বাঁহ বান্ধি তেওঁলোকৰ এই যাত্ৰাত ভেটা দিব। আৰু তাৰপিছতে এই বাঁহ ভঙা পৰ্ব আৰম্ভ হ'ব। সমগ্ৰ যিটো পৰম্পৰা, সেই পৰম্পৰাটোৰ বিষয়ে আমি অলপ জানিবলৈ যত্ন কৰিম। সমগ্ৰ পৰম্পৰাটোৰ বিষয়ে আমি অলপ জানিবলৈ যত্ন কৰিম। আমাৰ লগত আছে, উপস্থিত আছে, এই পৰিৱেশটো দেখুৱাই লৈছোঁ। প্ৰথমতে হোলী গীত হ'ব, তাৰ পূৰ্বে এনেধৰণৰ এটা পৰিৱেশ। আমাৰ লগত এই মুহূৰ্তত প্ৰিয়ৰঞ্জন দা আছে। প্ৰিয়ৰঞ্জন দা, এই যি বৰপেটা কীৰ্তন ঘৰৰ পৰম্পৰা, অকণমান কওকচোন আজিৰ দিনটোৰ যিটো পৰম্পৰা। আজিৰ এতিয়া গোসাঁই ওলাই গৈছে, দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁই ওলাই গৈছে ঘুনুচা গৃহলৈ, যাক আমি হেকেটা খুৱাবলৈ যাওঁ বুলি কওঁ। এতিয়া বৰপেটা সত্ৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰৰ কলবাৰী সত্ৰলৈ গৈছে, গোসাঁইক হেকেটা খুৱাবলৈ দিছে। আচলতে গোসাঁইক হেকেটা খুৱাবলৈ দিয়া মানে ঘুনুচা গৃহলৈ যাত্ৰা বুলি কোৱা হয়। আৰু ঘুনুচা কীৰ্তন মতে বৰপেটাৰ দৌলৰ এই অনুষ্ঠানটো সম্পন্ন হয়। যেতিয়া গোসাঁই ঘুনুচা গৃহৰ পৰা উভতি আহিব, তেতিয়া লক্ষ্মীয়ে অভিমান কৰি শ্ৰীকৃষ্ণক গৃহপ্ৰৱেশত বাধা দিব। আৰু বাধা দিয়াৰ কাৰণে তেওঁৰ ভক্তসকলে বাঁহ বান্ধিব, 4ডালকৈ বাঁহ বান্ধিব। আৰু কৃষ্ণৰ সমৰ্থকসকলে সেই বাঁহ বা হেঙাৰ ভাঙি গোসাঁইক সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিব দিব। প্ৰথমডাল বাঁহ ভাঙিব দক্ষিণাতীৰ বাপুসকলে, দ্বিতীয়ডাল বাঁহ ভাঙিব নহাতীৰ বাপুসকলে, আৰু তৃতীয় আৰু চতুৰ্থডাল বাঁহ ভাঙিব উত্তৰহাতীৰ বাপুসকলে। এই বাঁহ ভঙা পৰ্বৰ পিছত গোসাঁই 7 পাক প্ৰদক্ষিণ কৰিব। এই যে বৰপেটা কীৰ্তন ঘৰ মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ, বৰপেটা কীৰ্তন ঘৰৰ চাৰিওফালে 7 পাক প্ৰদক্ষিণ কৰিব কলীয়া গোসাঁই আৰু দৌল গোবিন্দই। আৰু তাৰ পিছতে পুনৰ যিহেতু বাঁহ ভঙা পৰ্ব শেষ হ'ব, অৰ্থাৎ লক্ষ্মী আইৰ বিপৰীতে শ্ৰীকৃষ্ণ অৰ্থাৎ কলীয়া গোসাঁই আৰু দৌল গোবিন্দৰ যিটো সমৰ্থক বা ভক্তসকল জিকিব, তেওঁলোকে প্ৰৱেশ কৰিব। আৰু বাঁহ ভাঙি প্ৰৱেশ কৰাৰ সময়ত আৰু তাৰ পিছতে বুলবুলনি অনুষ্ঠান। বুলবুল ভাঙাৰ অৰ্থ হ'ল হয় যে আমি কৃষ্ণক প্ৰৱেশ কৰালো, কিন্তু তাৰ সমান্তৰালভাৱে মঠৰ চৌদাৰত আৰু এটা অনুষ্ঠান চলি থাকিব, বুলবুলনি। বুলবুলনি এজন ভকতে কৃষ্ণৰ পক্ষ ল'ব, এজন ভকতে লক্ষ্মীৰ পক্ষ ল'ব, আৰু তেওঁলোকৰ মাজত বাজানুবাদ হ'ব, যিটো কোৱা হয় বুলবুলনি। আৰু সেই বুলবুলনিত কৃষ্ণই পৰাজয় স্বীকাৰ কৰিব। আচলতে কৃষ্ণ ভক্তৰ অনুগত, সেইকাৰণে পৰাজয় স্বীকাৰ কৰিব। আৰু দণ্ড ভৰি নিৰ্দিষ্ট সময়ত কৃষ্ণই আৰু পুনৰ মণিকূটত প্ৰৱেশ কৰিব। এই যে ভগৱান শ্ৰীকৃষ্ণ পুনৰ মণিকূটত প্ৰৱেশ কৰাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত আমি যদি দেখোঁ যে গৃহস্থ জীৱনৰ যিটো দৈনন্দিন ক'ৰবাত পত্নীয়ে পতিৰ ওচৰত অভিমান কৰে, এই 4ডাল বাঁহ কাম, ক্ৰোধ, লোভ, মোহ তাৰেই প্ৰতীক। আমি কাম, ক্ৰোধ, লোভ, মোহ ত্যাগ কৰিব লাগিব, তেতিয়াহে আমি কৃষ্ণক পাম আৰু কৃষ্ণ ভক্তিত আমি বিলীন হৈ যাম। সেয়েই বৰপেটা দৌলৰ আনন্দ, বৰপেটা দৌলৰ মূল উৎস। কাৰণ কৃষ্ণৰ আনন্দত আমি বিলীন হৈ যাব খোজোঁ। আজি যেনেকৈ হাজাৰ হাজাৰ লোক কৃষ্ণ ভক্তিত বিলীন হৈছে, তেনেধৰণে আমি সকলোৱে কৃষ্ণৰ আনন্দত, কৃষ্ণক ভক্তিত আমি বিলীন হৈ যাব খোজোঁ। কাৰণ কৃষ্ণ প্ৰেমেই হ'ল সমস্ত। কৃষ্ণ কাৰণ বৰপেটাৰ মূল উৎসই হ'ল কৃষ্ণ প্ৰেম। কৃষ্ণ প্ৰেম আমি সকলোৱে মিলি থাকোঁ, কৃষ্ণ ভক্তিত আমি মিলি যাওঁ। আজি দেখিছে আপোনালোকে সমগ্ৰ জনসাধাৰণ কৃষ্ণ প্ৰেমত আপ্লুত হৈছে, কৃষ্ণৰ গুণ গাইছে, কৃষ্ণৰ ভক্তি কৰিছে। গতিকে এয়াই বৰপেটা দৌলৰ বিশেষত্ব। ইয়াৰ লগতে কৃষ্ণ প্ৰেম, কৃষ্ণ ভক্তিটো আছে, আধ্যাত্মিকতা আছে, প্ৰকৃতিৰ লগত এটা বিৰাট সম্পৰ্ক
হোলী গীত যদি আমি শুনো বা এই যিটো হোলীৰ বা ফাগুনৰ এই উৎসৱৰ আমি গুঢ়াৰ্থলৈ যাওঁ ক'ৰবাত প্ৰকৃতি প্ৰেম এটাও সোমাই আছে মানে বৰপেটাৰ হোলীৰ লগত আংগাগিকভাৱে যুক্ত হোলী গীত গোৱাটো হোলী গীতত দুটা কথা থাকে এটা হ'ল কৃষ্ণ ভক্তি আৰু এটা হ'ল প্ৰকৃতি প্ৰেম হোলী গীতবিলাকত সেইবিলাকেই প্ৰদৰ্শিত হয় সেইবিলাকেই উচ্চাৰিত হয় হোলী গীতত কৃষ্ণ প্ৰেমৰ লগত থাকে প্ৰকৃতিৰো বৰ্ণনা গতিকে এয়াই সকলো মিলি বৰপেটাৰ দেউলক এটা অনন্য মাত্ৰা প্ৰদান কৰিছে নিশ্চয় এতিয়া বাঁহ সাজু কৰি ৰখা হৈছে 4ডাল বাঁহ ইতিমধ্যে কৈছে প্ৰিয়দাই যে 4ডাল বাঁহে প্ৰকাশ কৰিছে কাম ক্ৰোধ লোভ মোহ এই যে আমাৰ 4 শত্ৰু এই 4 শত্ৰুক আমি যদি জিনিব পাৰোঁ তেতিয়াহ'লে আমি কৃষ্ণক লাভ কৰিম এইটোৱে আধ্যাত্মিকতা এইটোৱে গুঢ়াৰ্থ কৃষ্ণ প্ৰেমৰ অন্তৰালত থকা গুঢ়াৰ্থ এই কথাই কাম ক্ৰোধ লোভ মোহ আমি অতিক্ৰম কৰিব পাৰিব লাগিব আৰু এই কাম ক্ৰোধ লোভ মোহক অতিক্ৰম কৰি অৰ্থাৎ আমি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি সমৰ্পিত হৈ তেওঁৰ সৈতে সম্পৃক্ত হৈ তেওঁৰ যি তেওঁৰ আত্মাত সেই আত্মাত আমি সম্পৃক্ত হৈ আমি বিলীন হৈ সেই কৃষ্ণক পাব পাৰোঁ সেইটো কথা কাৰণ আনন্দ পৰমানন্দ শ্ৰীকৃষ্ণই পৰমানন্দ গতিকে পৰমানন্দ প্ৰিয়দাৰ লগত আমি কথা পাতিম তাৰ লগতে আমি কথা পাতিম ইয়াত উপস্থিত থকা কিছু ভক্তৰ লগত আপোনালোক ক'ৰ পৰা আহিছে আপোনালোক ক'ৰ পৰা আহিছে আমি ইয়াতে বৰপেটাৰে হয় বৰপেটাৰ হোলী উৎসৱটো কিমান ভাল পায় আপোনালোকে বহুত ভাল পাওঁ আমাৰ প্ৰাণৰো প্ৰাণ প্ৰাণৰ হোলী প্ৰাণৰ উৎসৱ হোলী গাব জানেনে নাই নাজানো অকণমান গাই দিয়ক হোলী খেলে নন্দ দুলাল হোলী খেলে ব্ৰজসবাল হোলী খেলে নন্দ দুলাল হোলী খেলে ব্ৰজসবাল এই কৃষ্ণ প্ৰেম আছে আধ্যাত্মিকতা আছে তাৰ লগত আছে প্ৰকৃতি প্ৰেম আপোনালোক ক'ৰ পৰা আহিছে মই উত্তৰ গুৱাহাটীৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ইয়াতে আজি প্ৰথমবাৰ আহিছোঁ খুব ভাল লাগিছে কি ক'ব বৰপেটাৰ কীৰ্তন ঘৰৰ হোলী উৎসৱ দেউল উৎসৱ একদম মানে পৃথিৱীৰ আটাইতকৈ ধুনীয়া হোলী উৎসৱ বুলি ক'ব লাগিব খুব ভাল লাগিছে ইয়াতে আহি আমি যদি অকণমান ভিতৰলৈ চাওঁ চবে চাব এতিয়া ৰঙে ৰঙে একাকাৰ হৈ পৰিছে বৰপেটা হেপী হোলী বৰপেটা এতিয়া ৰঙে ৰঙে একাকাৰ আমি অকণমান কথা পাতিম বৰপেটাৰ ল'ৰা বৰপেটাৰ নহয় মই গুৱাহাটীৰ পৰা আহিছো গুৱাহাটীৰ পৰা আহিছে এইটো মানে ভাইবছটো বহুত ভাল হয় বহুত ভাল লাগিছে বৰপেটাৰ কীৰ্তন ঘৰৰ এই যি দেউল উৎসৱ এই দেউল উৎসৱক লৈ কি ক'ব খোজা আজি মই দ্বিতীয়বাৰ আহিছো চবতকৈ বেষ্ট ভাইবছ হয় এনেকুৱা চিটুৱেশ্যন গুৱাহাটীত নাপায় চবতকৈ বেষ্ট হয় কালচাৰেল ভাইবছ হয় মই চবে কওঁ যে চবে গুৱাহাটীৰ মানুহ ইয়াতে হওক আৰু চবে এনজয় কৰক এই যি পৰিৱেশ এই পৰিৱেশ আচলতে বিৰল সমগ্ৰ বৰপেটা আজি ৰঙে ৰঙে একাকাৰ সমগ্ৰ বৰপেটাৰ আকাশে বতাহে কেৱল আবিৰৰ গুঞ্জন আপোনালোকে দেখিব আবিৰৰ যি আৱৰণ সেই আৱৰণ আপোনালোকে দেখিব আৰু তাৰ মাজতে কৃষ্ণই হেকেটা খাই উভতি আহিব কলবাৰী সত্ৰৰ পৰা উভতি অহাৰ পথত কৃষ্ণ হেকেটা খাই উভতি অহাৰ পথত এই ধৰণে আচলতে বাঁহ বান্ধি লক্ষ্মী আইৰ যিসকল ভক্ত তেওঁলোকে বাধা দিব 4ডাল বাঁহ ইতিমধ্যে কৈছে যে দক্ষিণ হাতী হওক বা ন হাতী হওক অন্যান্য যিকেইটা হাতী আছে 4টা হাতীৰ ভকতসকলে তেওঁলোকে বাঁহ বান্ধি তেওঁলোকে প্ৰৱেশত বাধা দিব এয়া এডাল বাঁহ দেখুৱাইছো আপোনালোকক আপুনি কোন হাতীৰ দাদা ন হাতীৰ অ'কে 10 হাতীৰ ভক্তসকল তেওঁলোকে বাঁহ বান্ধি সাজু হৈ আছে হেকেটা খাই কলবাৰী সত্ৰৰ পৰা ঘুনুচাই গৃহৰ পৰা উভতি অহা শ্ৰীকৃষ্ণক প্ৰৱেশত বাধা দিব কিন্তু লক্ষ্মী আইৰ তাৰ পিছতো বাধা নেওচি শ্ৰীকৃষ্ণক প্ৰৱেশ কৰিব আৰু ঘুনুচা যাত্ৰা সমাপন কৰি শ্ৰীকৃষ্ণই কাম ক্ৰোধ লোভ মোহ সকলো অন্ত পেলাই প্ৰৱেশ কৰিব পুনৰ লক্ষ্মী আইৰ গৃহত হোলী গীত চলি আছে আমি হোলী গীতৰ মাজলৈ যাওঁ আমি হোলী গীতৰ মাজলৈ অকণমান যদি চাই দিয়ে আমাৰ আরে উতলা ফাগুন বেলা গলে দলে বনমালা উতলা ফাগুন মেলা গলে দলে বনমালা উতলা নাই খেলিছে হোলী
রঙতে ও আবিলো রঙে নাই খেলিছে হোলী ৰঙতে আবিলো রঙে আনাই খেলিছে ৰঙতে জয় জুবিন দা হোলি রঙতে আমার পরাণ পাগল করে কি হবে এ ফাগুন পরিছে ফাগুন পরিছে আগুন হোলিতে আরে ডাকে ডাকে হো মোরা কুন্দরে কুকুমে ডাকে ডাকে মোরা কুঞ্জলে কুকুমে ডাকে ডাকে হো মোরা কুন্দরে কুকুমে